চাওক আপোনালোকে জানে MP ইলেকশ্যনৰ আগমুহূৰ্তত ডেলিমিটেশ্যন হৈছিলে। আমাৰ ধুবুৰী জিলাখনত 6টা সমষ্টি আছিলে। নিৰ্বাচন কমিশ্যনে আৰু এইখন চৰকাৰে মিলি জিলাখনক পৰা এটা সমষ্টি কমাই দিলে আৰু 5টা সমষ্টি বনালে। মই আজিৰ দিনতে ষ্টেণ্ডিং গোলকগঞ্জ সমষ্টিৰ বিধায়ক হয় আৰু মোৰ সমষ্টিখনক এনেকৈ কাটিলে মেজৰিটি আৰু মাইনৰিটি ভোটাৰৰ বেছিক কাটি মোৰ এটা মেজৰ পাৰ্ট আনি গৌৰীপুৰ সমষ্টিত সোমাই দিলে আৰু গৌৰীপুৰ সমষ্টিৰ গৌৰীপুৰ টাউন সমন্বিত আৰু 4খন গাঁও পঞ্চায়ত ঢাপঢেপি ডুমদ গাইখোৱা আপোনাৰ মটৰঝাৰ এইবিলাক লৈ গৈ গোলকগঞ্জত সোমাই দিলে। বিলাসীপাৰা পশ্চিম নামৰ সমষ্টিখন নোহোৱা কৰি দিলে আৰু তাৰে 9খন গাঁও পঞ্চায়ত আৰু বিলাসীপাৰা পূবৰ এখন গাঁও পঞ্চায়ত আনি গৌৰীপুৰত সোমাই দি গৌৰীপুৰ অসমৰ ভিতৰত অন্যতম এখন সকলোতকৈ ডাঙৰ সমষ্টি বনাই দিলে। আৰু এতিয়া ভোটাৰ সূত্ৰে মই গৌৰীপুৰ সমষ্টিৰ ভোটাৰ। মোৰ নিজা গাঁও পঞ্চায়ত সোণাখুলি, জিলা পৰিষদ সিন্দুৰাই। তো সেই হিচাপত এইবুলি মই য'ত আছোঁ, য'ত মোৰ ভোটাধিকাৰ আছে, তাৰ পৰাই মই টিকট আবেদন কৰিছিলোঁ। আৰু আপোনালোকে জানে মই নিৰবিচ্ছিন্নভাৱে কংগ্ৰেছৰ হৈ কাম কৰি আছিলোঁ ছাত্ৰ জীৱনৰ পৰা। ক'ৰবাত আমি সফল হৈছোঁ, হাৰিছোঁ নিৰ্বাচনত, ক'ৰবাত আমি জিকিছোঁ। এইবেলি লোকসভা নিৰ্বাচনৰ সময়ৰ পৰাই মই মোৰ নিজা সমষ্টিখনত লাগি আছোঁ। গৌৰীপুৰত চাৰিওদিশে ডাঙৰ সমষ্টি, 33খন গাঁও পঞ্চায়ত আছে, 127 কিলোমিটাৰ লম্বা। ইমান এখন ডাঙৰ সমষ্টি মিলোৱাটো বহুত কঠিন। তাৰ পিছতো কৰ্মকৰ্তাসকলে যথেষ্ট উদ্গ্ৰীৱ হৈ আছে। আমাৰ বুথ কংগ্ৰেছৰ সভাপতিসকল, বুথ কমিটি, মণ্ডল কমিটি, আমাৰ ব্লক কমিটি, লগতে আমাৰ চেল, উইংছ, ফ্ৰণ্টাল হেড যিবিলাক আছে, সকলোৱে আজিৰ দিনত নিৰবিচ্ছিন্নভাৱে কংগ্ৰেছৰ হৈ কাম কৰি আছে। সকলোৰে এটাই লক্ষ্য, গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন এলায়েন্সৰ চৰকাৰ বনোৱা। আমি চৰকাৰখন বনোৱাৰ কাৰণে, ৰাইজক সেৱা কৰাৰ কাৰণে এইবেলি আমি এৰাধৰাৰ মাজেৰে ৰাইজৰ দল, জাতীয় পৰিষদ, আমাৰ CPIM-L কাঠাৰৰ দলক আমি এলায়েন্সত লৈ আজি নিৰ্বাচন খেলিবলৈ গৈ আছোঁ। আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, ভৌগোলিকভাৱে পাহাৰ ভৈয়াম গোটেই অঞ্চলৰ মানুহে আজিৰ দিনত কংগ্ৰেছক সমৰ্থন কৰি আছে। নিশ্চিতভাৱে এইবেলি কংগ্ৰেছৰ ফলাফল ভাল হ'ব। আৰু বিজেপি চৰকাৰৰ চেণ্ট্ৰেলৰ 12 বছৰীয়া এণ্টি ইনকামবেঞ্চি আৰু অসমৰ 10 বছৰীয়া এণ্টি ইনকামবেঞ্চিয়ে গা কৰি উঠিছে। ৰাইজে বিজেপিক ভাল নোপোৱা হৈছে আৰু সকলোৱে কংগ্ৰেছৰ গৌৰৱ গগৈৰ প্ৰতি আকৰ্ষিত হৈছে। নিশ্চিতভাৱে এইবেলি কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ হ'ব। সৰ্বভাৰতীয় এটা ৰাষ্ট্ৰীয় দল, আমাৰ কংগ্ৰেছ দলৰ সংগঠন আছে। আমি বুথ লেভেলত বুথৰ সভাপতিসকলৰ লগত ডাইৰেক্ট আমি যোগাযোগত থাকোঁ আৰু বুথৰ সভা পাতোঁ, তাতে আমি এটেণ্ড কৰোঁ। মণ্ডলৰ সভা পতা হয়, ফ্ৰণ্টাল হেডবিলাকৰ যুৱ কংগ্ৰেছৰ মিটিং হয়, সেৱা দলৰ মিটিং হয়, NSUৰ মিটিং হয়, মহিলা কংগ্ৰেছৰ মিটিং হয়। এনেকুৱা চাৰিও দিশৰ পৰা প্ৰতিটো সাংগঠনৰ জৰিয়তে আমি ৰাইজৰ মাজলৈ যাওঁ। আৰু বিশেষকৈ আমাৰ কৰ্মকৰ্তাসকলে আজিৰ দিনত নিজে নিজে দায়িত্ব লৈছে। আমি সাংগঠনিকভাৱে একফালে আগুৱাই যাওঁ আৰু একফালে আমি লিডাৰ হিচাপে আগুৱাই যাওঁ। আৰু আপোনালোকে জানে বহুতো প্ৰাৰ্থীয়ে টিকট বিচাৰিছে, সকলোৱে নিজৰ নিজৰ আশা মনত লৈ কাম কৰি আছে। সেইকাৰণে অংকটো বহুত সহজ হৈ গৈছে। আমি প্ৰতিজনে ভাগ ভাগ কৰি আমি প্ৰতিটো অঞ্চল কভাৰ কৰিব পাৰিছোঁ। ৰোটেশ্যনৰ ভিত্তিত আমি প্ৰতিটো অঞ্চলতে যাব পাৰিছোঁ। নিশ্চিতভাৱে সমষ্টি ডাঙৰ এটা প্ৰত্যাহ্বান হ'ব। তাৰ পিছতো যিহেতু মই 2 বছৰ আগৰ পৰাই লাগি আছোঁ, মই প্ৰতিটো ৰেভিনিউ ভিলেজে টাচ কৰিছোঁ। প্ৰতিটো ৰেভিনিউ ভিলেজৰ কৰ্মকৰ্তাসকলৰ লগত মই ব্যক্তিগতভাৱে মত বিনিময় কৰিছোঁ আৰু কংগ্ৰেছৰ হৈ কেনেকৈ প্ৰচাৰ কাৰ্য সন্মুখত চলাব লাগিব তাৰ কাৰণে আমি ৰণকৌশল তৈয়াৰ কৰিছোঁ। চাওক, মই জনগোষ্ঠীয়ভাৱে কোন জনগোষ্ঠীক বিলংছ কৰোঁ সেইটো মোৰ কংগ্ৰেছ দলত প্ৰায়ৰিটি নাপায়। মোৰ কংগ্ৰেছ দলত প্ৰথমত থাকে সাংগঠনিকভাৱে কোনে কাম কৰি আছে, কাৰ জিকাৰ প্ৰায়ৰিটিটো বেছি আছে, জিকাৰ চান্স অফ ছাকচেছটো বেছি আছে, আৰু কোনে কংগ্ৰেছ দলৰ নেতৃত্বৰ লগত মানে লয়েলিটি মেইনটেইন কৰি থাকিব, এইটোৰ ওপৰত প্ৰথমত প্ৰায়ৰিটি হয়। তাৰপিছত কথাটো আহে যে প্ৰতিটো দলে জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ ওপৰত বেছ কৰি
টিকট প্ৰদান কৰে। ইয়াতো আমাৰ ধুবুৰী জিলাখন এটা ডমিনেণ্ট কমিউনিটি, এইটো মই যি কমিউনিটিত বিলংছ কৰোঁ। নিশ্চিতভাৱে মই এজন বিধায়ক এই কমিউনিটিৰ পৰা মই অসম কংগ্ৰেছত আজিৰ দিনত বিধানসভাত আছোঁ। নিশ্চিতভাৱে এইখিনি দলে বিবেচনা কৰিব। মই কমিউনিটি ৱাইজ যাব খোজা নাই। মই প্ৰথমত কংগ্ৰেছী, এজন ধৰ্মনিৰপেক্ষ এটা ৰাজনৈতিক দলৰ মই সদস্য, আৰু মই ধৰ্মনিৰপেক্ষভাৱে প্ৰতিটো জাতি জনগোষ্ঠীক মই চাই আছোঁ। আপোনালোকে জানে মই বিধায়ক হিচাপে গোলকগঞ্জত, ইয়াত কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ আছে, ইয়াত মিয়া জনগোষ্ঠীৰ মানুহ আছে, ইয়াত বঙালী জনগোষ্ঠীৰ মানুহ আছে, ইয়াত ৰাভা জনগোষ্ঠীৰ মানুহ আছে, আদিবাসী মানুহ আছে, ইয়াত দেশী জনগোষ্ঠীৰ মানুহ আছে। মই সকলোকে সাঙুৰি লৈ এনেকুৱা এটা সমষ্টি য'ত প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ আছে, এটা বৈচিত্ৰ্যময় সমষ্টি, তাৰ পৰা মই জিকি আহিছোঁ। মই প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজৰ মানে মৰম পাইছোঁ, স্নেহ পাইছোঁ, সকলোৰে আশীৰ্বাদ পাইছোঁ। আশা কৰিছোঁ এইবেলি যদি দলে গৌৰীপুৰ সমষ্টিৰ পৰা মোৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে, নিশ্চিতভাৱে প্ৰতিটো ধৰ্মাৱলম্বী আৰু জাতি জনগোষ্ঠীৰ মানুহৰ মৰম স্নেহ মই পাম। কাৰণ সকলোৱে চাই আছে অসমত এখন বিজেপিৰ বিকল্প এখন চৰকাৰ লাগে, সেইখন চৰকাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব লাগে, আৰু সেইখন চৰকাৰৰ নেতৃত্ব গৌৰৱ গগৈ দিব লাগে।